তেওঁ পাব্লিচিটি গিমিং কৰি আছে, নিজৰ বিফলতা নিজৰ কেলেংকাৰী লুকাবলৈ বিচাৰি আছে। অসমৰ ৰাইজে ভালদৰে জানে যে যোৱা 10টা বছৰত মাত্ৰ বিজেপি নেতাসকলে নিজৰ ভাই ককায়েকৰ নামত মাটি কিনিছে, বাগান কিনিছে। থলুৱা আমাৰ ৰাইজক কোনো মাটি পট্টা দিব পৰা নাই, বিভিন্ন জনগোষ্ঠীক জনজাতি কৰিব পৰা নাই। আমাৰ এই অসমৰ যিখিনি প্ৰকৃত আমাৰ বঙালী মানুহ আছে, যে তেওঁলোকক তাৰ যোগেদি নিজকে বাংলাদেশী প্ৰমাণ কৰিবলৈ বাধ্য কৰাইছে। তো এইখন চৰকাৰ অসমৰ প্ৰত্যেক জনগোষ্ঠীক তেওঁলোকে প্ৰতাৰণা কৰিছে, আৰু সেইকাৰণে অহা বছৰ তেওঁলোকৰ চৰকাৰ যোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে। এতিয়া মিয়া বা বাংলাদেশ সংঘে এই বিষয়টোৰ বাহিৰে অন্য পথ নাইকিয়া হৈ কাৰণ এতিয়া নিৰ্বাচনতে হয়তো তেওঁলোকে নিজৰ ৰাজনীতি কৰি থাকিব। যোৱা 10টা বছৰ কি কৰিল, কিমান বাংলাদেশী তেওঁলোকে অসমৰ পৰা বিদায় দিলে, বাংলাদেশী বিদায় দিব পৰা নাই। অসমৰ এতিয়া বঙালী সমাজক নিজকে বাংলাদেশী হবলৈ বাধ্য কৰে।